নমস্কাৰ ৰাইজ। আৰু যিহেতুকে যোৱাকালি মই চাকি বন্তি দিব পৰা নাছিলো, আপোনালোকে দেখা পাইছে, কিন্তু তথাপিও মানে আজি দিমেই আৰু চাকি। তো সেইটোৰ কাৰণে এওঁক মই ক'লো টেবলেট লৈ আহা, টেবলেট খাই হলেও মানে মই আজি লগান থাকিমেই আৰু চাকি দিমেই। যোৱাকালি চাকি দিছে, চাৰিওফালে লাইট লগাইছে, চাকি দিছে, সকলোফালে চাকি দিছে, তথাপিও মানে নিজে নিদিলে মানে সেইটো এটা বহুত বেয়া লাগি থাকে আৰু যিহেতুকে বছৰৰ মূৰত একবাৰ আহে। তো সেইটোৰ কাৰণে ভাবিছো আৰু যে আজি চাকি দিমেই। তো এইফালে চাকি বন্তি পুৰা ৰেডি কৰি লৈছো, লৈ মানে কলগছত আজি যিহেতুকে নেক্সট ডে মানে 2 দিন হ'ব, আৰু আমিতো হিচাপত 3 দিনে দেওঁ, সকলোৱে দেই 3 দিনে। প্ৰথম দিনাতো দেৱালী হয়, নেক্সট দিনাও মানে দেই অলপ চলপ কৰি, তাৰ নেক্সট 3 দিনৰ দিনাও মানে অলপ 3-4 হলেও মানে দেই। তো সেইটোৱে নিয়ম আৰু। তো সেনেকুৱাকে চাকি দিছো আজি 2 দিনে দেৱালী। আৰু এইফালে ছোৱালীও গৈছিল, যিহেতুকে তাইৰো বেমাৰ হৈ আছিল, অলপ চৰ্দি লাগিছে, সেইটো কাৰণে তাইও গৈছিল টেবলেট আনিবৰ কাৰণে। আৰু এইফালে বাপেকৰ লগত আহি গৈছে তেওঁ। আহি মানে এইফালে আৰু মই যিহেতুকে চাকি বন্তি দি আছো, আৰু ৰ'ব আজি আৰু অলপ দেখাই দিওঁ ৰ'ব আমাৰ ঘৰৰ ডেক'ৰেশ্যনটো। পিছে ডেক'ৰেশ্যন কেনে আহিছে জনাব হা। আৰু মানে এই মানে গোটেইখিনি আৰু এওঁৱে কৰিছে, মানে এওঁৰে চব আইডিয়া, মোৰ একো নাই ইয়াতে। তো এনেকুৱাকে সকলো ফালে আজি চাকি দি দিছো। বেছি দিয়া নাই, কমেই দিছো, কিন্তু তথাপিও দিছো আৰু যিখিনিত মই দিম বুলি আগৰ পৰা ভাবি আছিলো, বা একদম ভাল কৰি সজাম বুলি ভাবিছিলো, নহল বাৰু। যি কি নহওক, অহা বছৰ বাচি থাকিলে কৰিম আৰু, নাথাকিলেতো নায়ে। জীৱনৰ কথা কোৱা নাযায়, কোনে কেতিয়া আছে কেতিয়া নাই একো ঠিক নাই। তো সেইটো কাৰণে যোনটো টাইমত যি ভাবা লাগে সেই কৰি দিব লাগে। তো সেইকাৰণে ভাবিলো আজি টেবলেট খাই হলেও চাকি জ্বলাম মই। তাৰপিছত এনেকুৱাকে সকলো ফালে চাকি দিছো, আৰু আমাৰ নতুন ঘৰতো অলপ চাকি দি দিলো। আৰু এইফালৰ পৰা আহি, আৰু যিহেতুকে চব কণা কাঞ্চিতে দিব লাগে, তো এইফালে সকলো ফালে দিয়াৰ পিছত আৰু মাজতো চাকি দি দিছো চোতালত। যিহেতুকে কলগছ বা পাতছোলা কিবা এটাৰ ওপৰত দিব লাগে, আজি সেইবিলাক মানে পোৱা নাই কাৰণে দিয়া নাই। আৰু এইফালে কুঁৱাৰ পাৰতো দি দিছো। সকলো ফালে চাকি বন্তি দিয়াৰ পিছত এইফালে মানে এতিয়া আৰু ইহঁতে ছোৱালী আৰু তাইৰ লগৰ এটাই ফুলজাৰি ফুটাই আছে। আৰু আকৌ এবাৰ দেখাই দিলো ৰ'ব ডেক'ৰেশ্যনটো। আৰু এনেকুৱাকে আমাৰ দোকানখনো আছে ইয়াতে। আৰু যিহেতুকে এতিয়া আৰু মন্দিৰত যাম, তো ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰো কৰি দিব। আৰু এতিয়া মন্দিৰত যাম, তো সেইটোৰ কাৰণে মানে ঘৰতে অলপ চাহ পানী খাই লওঁ, আৰু চাহ পানী বনাই মানে শহুৰকো দেওঁ, যিহেতুকে সন্ধিয়াৰ চাহকাপ মানে শহুৰক লাগিবয়ে। তো এইফালে শহুৰৰ চাহকাপ যাই আছে, আৰু এইফালে এতিয়া ছোৱালীকো দি দিছো, তাই বাৰু চাহ নাখায় আৰু গাখীৰো নাখায়, তাই মানে খোৱাত বিৰাটেই বেয়া আৰু স্বভাৱ। তো সেইটো কাৰণে তাই মানে মিঠাই খাই আছে, আৰু তাই যেতিয়া খাই আছে ময়ো খাওঁ। তো এতিয়া বলক মন্দিৰৰ ফালে। যাও ফুলজারি নিয়ে যাও। হ্যাপি দিওয়ালি। নে আমার দেখো আমি অল্প কি করি ভিডিও উঠাই দেউতা আমার চলছে চলছে। এই গাত লাগবো, ওই গাত লাগবো। ঘুরা ঘুরা জোরে ঘুরা। ফুট কোথায় গা